হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে এইটো ভিডিঅ'টো মৰম দিব। মই যিহেতু যোৱাটো ভিডিঅ'ত কৈছিলোঁ আপোনালোকক যে আমি এম বজাৰ সোমাইছিলোঁ, আমাৰ অকল মানে এটাৰ পেণ্টহে পচন্দ হ'ল তাত। সেইটো কাৰণে আকৌ আমি আহি গ'লোঁ মঞ্জু ফেশ্বনলৈ। মঞ্জু ফেশ্বনত কি আহিছে কালেকশ্যন, নিউ কালেকশ্যন বাৰু দেখুৱাব আপোনালোকক যত্ন কৰিম। এইযোৰ পিছে মানুহজনৰ আৰু ল'ৰাটোৰ অলপ পচন্দ হৈছিলে, কিন্তু মোৰ ইমানো পচন্দ হোৱা নাছিলে। কালাৰটো ল'ৰাটোৰ লগত মানে ইমান এটা মেচ কৰা নাই কাৰণে মোৰ ইমান পচন্দ হোৱা নাছিলে। সেইটো কাৰণে পিন্ধাই চালে মানুহজনে, বাট পিন্ধাই চাওঁতে ভালে আছিলে, কিন্তু আমি বেলেগ কালাৰত বিচাৰিছিলোঁ। বেলেগ কালাৰ বোলে ষ্টক নাই, অকল এক কালাৰে আহিছে 2টা পিচ। সেইকাৰণে ক'লোঁ আমাক বোলে এইটো নালাগে আৰু বেলেগ ডিজাইনৰ পাওঁ নেকি দেখুৱাবচোন বুলি কোৱাত মানুহজনে তাৰপিছত দেখুৱাইছিলে, বাট আমাৰ সেইবিলাকো পচন্দ নোহোৱাত আমি তাৰ পৰা ওলাই দিলোঁ। যিহেতু মনৰ অপচন্দ বস্তুটো লৈ লাভ নাই, হয়নে? পিছে আমি অন্য এখন দোকানলৈ আহিছোঁ। সেইখন দোকানো পিছে মানুহজনৰ চিনাকিয়ে হয়। আৰু এটা ভাল লগা কথা যে সেই দোকানখনত মানে আমাৰ মানে ঘৰৰে মানে ননন্দজনী মানে ভনীজোৱাই এজনো তাতে থাকে। সেইটো কাৰণে আৰু সুবিধাজনক, হয়নে? বস্তু চাব লগা মানে ভাল। আৰু এইখনেই হৈছে দোকানখন। সোমাই দিছোঁ তাতে। আপোনালোকে মৰিগাঁও যিবিলাকে আহি থাকে সেইবিলাকে চিনি পাব। ইয়াত চব মানে বেবীৰ কাপোৰ কানিয়ে পোৱা যায়, বাচ্ছাৰ। যিহেতু দোকানখনৰ নামেই হৈছে কিডছ ওল। দেখিছেনে, সেইজনী হৈছে আমাৰ ভনীজোৱা এজন। সিয়ে আছিলে অকল দোকানত। আমি যাওঁতে আমাক কাপোৰ দেখুৱাইছোঁ, নতুন নতুন কালেকশ্যন। বাৰু আমাৰ ফাইনেলটো হৈ গ'ল, মানে লোৱাটো হৈ গ'ল, কিন্তু কোনযোৰ লৈছোঁ আপোনালোকক বাৰু লাষ্টত দেখাই আছোঁ। কাৰোবাক যদি সৰু ল'ৰা ছোৱালী মানে বেবীৰ যদি এনেকৈ ড্ৰেছ বা যিকোনো কাপোৰ লাগে, আপোনালোকে ইয়ালৈ যাব পাৰে। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন পাব দুৰ্গা পূজাৰ। তাৰ পাছতে আমিও ল'ৰাৰ কাপোৰযোৰ লৈ তাৰ পৰা ওলাই দিলোঁ। এতিয়া গৈ আছোঁ মানুহজনৰ দোকানলৈ। মানুহজনৰ দোকান বন্ধ কৰা সময় হ'ল যিহেতুকে, সেইটো কাৰণে মোৰ মানুহজনৰ লগতে আহি দিলোঁ। একেবাৰে বোলো একেলগে দুইটাই ঘৰলৈ যামগৈ। যিসকলে বাৰু মোৰ ভিডিঅ' চাই মৰিগাঁও সকলে বাৰু মানুহজনৰ দোকানখন চিনি পাবই।